15 বছৰমান কৰি আছো পঘা বাটি আছো পৰম্পৰা আমাৰ এই তৰা পঘা গৰুক পিন্ধাবই লাগে পিন্ধাই আছে কাৰণে বুঢ়াসকলে এতিয়া আমি এতিয়ালৈকে এৰিব পৰা নাই কিন্তু যেনে তেনে হ'লেও এয়া ঘৰৰ কাৰণে হ'লেও বনাবই লাগিব কিন্তু বজাৰটো বিকা হৈছে 15 বছৰমান মই বিকিলোঁ আগত 5 টকাকৈও বেচোঁ কিন্তু এতিয়া সেই দিনটো আহি এতিয়া 40 টকা হৈছে আজি বজাৰ এডাল পঘাত 40 টকা 50 টকা পৰম্পৰা চলি আছে কাৰণেই আমি এতিয়া পিন্ধাই আছোঁ বাৰীটো থাকে মোৰ এতিয়া ঘৰতে আছিলে যোৱাবাৰ কাটি পেলালে কাৰণেহে এতিয়া হাবি পৰা আনিবলগীয়া হৈছে হাবিত ঢেৰ আছে এইবোৰ তৰা গছ পাতিদৈ গছ এনেকৈ 10 জেগা খোলাবোৰত থাকেই আনি কেনেকৈ বনায় আপুনি গেলিঙত কাটি আনি আপোনাৰ কোমল যিখিনি এইখিনি এতিয়া ধৰি লওক এই কোমলখিনি লৈ এই বুঢ়াখিনি ওপৰৰ পাতৰ ফালে বুঢ়া ফালে এইবোৰ কাটি পেলাব লাগে আৰু কাটি কোমলটো ল'ব লাগে খাঙত খুম বনাব লাগে খুম বনাই 3 দিন আৰু শুকুৱাব লাগে শুকুৱাই ফিট কৰি বছ হৈ গ'ল আৰু হৈ গ'লত এই দিনত অলপমান গধূলি পেলাই থ'ব লাগে আৰু ৰাতিপুৱালৈ বনাব পাৰি এইবাৰ 40ডালমান বনালোঁ ঘৰৰ গৰু নাই যদিও ই এটা চখ আছে মোৰ তাৰমানে তৰা পঘাটো কাইলৈ গৰুক যে পিন্ধাব লাগে সেইকাৰণে বৰ আমাৰ ওচৰৰ এতিয়া তেনেকৈ পঘা বটা মানুহ নাইকিয়া হ'ল মই বনাওঁ আৰু মোকে এতিয়া কেইবাজনো আমাৰ ঘৰৰো কৈছে আনেও কৈছেহি ওচৰ চবিয়াই যে মোকো 2ডালমান লাগিব মোকো 5ডাল লাগিব মোক 6ডাল লাগিব এনেকৈ বুলি কৈ বৰ্তা নিবই লাগিব মই আৰু নিমহি সেয়া এতিয়া মই শিকাইছোঁ পাৰিছে আমাৰ 15 বছৰমান কৰি আছোঁ পঘা বাটি আছোঁ পৰম্পৰা আমাৰ এই তৰা পঘা গৰুক পিন্ধাবই লাগে পিন্ধাই আছে কাৰণে বুঢ়াসকলে এতিয়া আমি এতিয়ালৈকে এৰিব পৰা নাই কিন্তু যেনে তেনে হ'লেও এয়া ঘৰৰ কাৰণে হ'লেও বনাবই লাগিব কিন্তু বজাৰটো বিকা হৈছে 15 বছৰমান মই বিকিলোঁ আগত 5 টকাকৈও বেচোঁ কিন্তু এতিয়া সেই দিনটো আহি এতিয়া 40 টকা হৈছে আজি বজাৰ এডাল পঘাত 40 টকা 50 টকা পৰম্পৰা চলি আছে কাৰণেই আমি এতিয়া পিন্ধাই আছোঁ বাৰীটো থাকে মোৰ এতিয়া ঘৰতে আছিলে যোৱাবাৰ কাটি পেলালে কাৰণেহে এতিয়া হাবি পৰা আনিবলগীয়া হৈছে হাবিত ঢেৰ আছে এইবোৰ তৰা গছ পাতিদৈ গছ এনেকৈ 10 জেগা খোলাবোৰত থাকেই আনি কেনেকৈ বনায় আপুনি গেলিঙত কাটি আনি আপোনাৰ কোমল যিখিনি এইখিনি এতিয়া ধৰি লওক এই কোমলখিনি লৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত